হয় নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ লংকা আৰু লংকা যি ডালমিয়াৰ চিমেণ্ট কোম্পানী আছে এই চিমেণ্ট কোম্পানীৰ সন্মুখত আজি দেখা গৈছে বৃহত্তৰ আজি ইয়াতে প্ৰতিবাদ কৰা পৰিলক্ষিত কৰিছোঁ আমি আৰু কিহৰ কাৰণে আজি এই প্ৰতিবাদ কৰি আছে আমি পোনে পোনে তেওঁলোকৰ কাষত যাম আৰু তেওঁলোকক আমি সুধিম যে তেওঁলোকে আজি ইমান বৃহৎ আকাৰে তেওঁলোকে প্ৰতিবাদ কৰি আছে আৰু কিহৰ ভিত্তিত তেওঁলোকে আজি ইয়াত প্ৰতিবাদ কৰি আছে আৰু তেওঁলোকে কিহৰ কাৰণে আজি ৰাজপথত ওলাই আহিব লগা পৰিস্থিতি হৈছে তাৰ বিষয়ে আমি তেওঁলোকৰ পৰা কিছু কথা জানিব যত্ন কৰিম হয় নিশ্চয়কৈ কি হৈছিলে আমি বহু বছৰ ধৰিয়ে ডালমিয়া স্থাপন হৈছিল তাৰ আগৰ পৰাই উমৰাংচু আৰু ডালমিয়াত আমি গাড়ী চলাই আছোঁ উমৰাংচু লংকা কিন্তু পৰিতাপৰ বিষয়ে আজি 3 মাহমান আগত ডালমিয়া চিমেণ্টৰ মেনেজমেণ্ট সলনি হৈছে এই মেনেজমেণ্টে আমাৰ স্থানীয় যোনবোৰ গাড়ী আছে গাড়ীবোৰ উলিয়াই দি বহিৰাজ্যৰ গাড়ীবোৰ ইয়াত চলিব দিছে এই পদক্ষেপক আমি থলুৱা বিৰোধী পদক্ষেপ বুলি আমি গণ্য কৰিছোঁ আৰু এই বিষয়ে আমি চৰকাৰী বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰিছোঁ আমাৰ ডিচি ছাৰক আমি বস্তুটো জনাইছোঁ ডিচি ছাৰে বহুত চেষ্টা কৰিছে তেওঁ এটা পদক্ষেপ লৈছে তেওঁ ডালমিয়া কোম্পানী কৰ্তৃপক্ষ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ ডিচি হোজাৰী ডিষ্ট্ৰিক্টৰ ডিচি তথা ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈ এটা ভাৰ্চুৱেল মিটিং পাতিছিল মিটিঙত এটা ৰেট সাব্যস্ত হৈছিলে 450 টকা প্ৰতি টনত দিয়াৰ এটা কথা চৰকাৰীভাৱে বিবেচনা কৰা হৈছিল আমি এই 450 টকা যোনটো চৰকাৰীভাৱে দিছে আমি এইটো মানি লৈছোঁ কিন্তু ডালমিয়া কোম্পানীয়ে এই 450 টকা দিবলৈও বাধ্য নহয় তেওঁলোকে মানা নাই কাৰো কথাই নামানে চৰকাৰী কথাই নামানে কোনো থলুৱা মানুহৰ কথা সিহঁতে চিন্তাই কৰিব নিবিচাৰে তেওঁলোকৰ এটাই কথা আমি ইয়াত ব্যৱসায় কৰিব আহিছোঁ ব্যৱসায় কৰিম সিহঁতৰ থলুৱা কোনো আৱেগ অনুভূতি একোৱেই বুজি নাপায় এই আমাৰ দাবী এইটোৱেই যে আমাৰ যোনটো চৰকাৰীভাৱে আমাক 450 টকা ৰেট দিছে আমাৰ ৰেটটো দিব লাগে আৰু আমাৰ গাড়ীবোৰ চলাই দিব লাগে আমাৰ দাবী ইমানেই আৰু এই দাবী লৈ আজি আমি আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ আমি পথ অৱৰোধ কাৰ্যসূচী কৰিছোঁ খালি ডালমিয়াৰ ৰাস্তাটোৱে আমি পথ অৱৰোধ কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ যদি দাবী মানি নলয় আমাৰ এই কাৰ্যসূচী আমি অব্যাহত ৰাখিম আমাৰতো গাড়ী বৰ্তমান চলি আছিল 357টা গাড়ী 357 গাড়ী কিন্তু ইয়াৰ মাজতে কিছুমান গাড়ী আমাৰ ফাইনেন্সাৰে টানি লৈয়ে গ'ল আৰু এতিয়া যদি আৰু এনেকুৱা 10-15 দিন যায় আৰু বহুত গাড়ী কমি যাব সব ফাইনেন্সাৰে টানিয়ে লৈ যাব আজিৰ পৰিস্থিতি আমাৰ বহুত বেয়া হৈ আছে লংকা মাৰ্কেটত আজিকালি মানুহৰ হাতত পইচা নাই বজাৰ কৰাৰ লংকাৰ যোনটো অৰ্থনৈতিকভাৱে আমি দুৰ্বল হৈ গৈ আছোঁ আৰু ইতিমধ্যে আমাৰ ট্ৰাক মালিকক ফাইনেন্সাৰৰ পৰা হেঁচা দি আছে হেঁচা দিয়াৰ ফলত আমাৰ এজন ট্ৰাক মালিকে ছুইচাইড কৰিবলৈ বাধ্য হৈছে বৰ দুখজনক কথা চৰকাৰী পক্ষক আৰু মই ডালমিয়া কৰ্তৃপক্ষক মই অনুৰোধ জনাম যে চৰকাৰীভাৱে যোনটো এটা ৰেট নিৰ্ধাৰণ কৰি দিছে এই নিৰ্ধাৰণটো মানি আমাক গাড়ী চলাবৰ যেন ৰাস্তা কৰি দিয়ে এইটোৱে অনুৰোধ আমাৰ সকলে যি গাড়ী ক্ৰয় কৰিখিনি আজি ডালমিয়া কোম্পানীত দিছিলে সেই ডালমিয়া কোম্পানীয়ে আজি তেওঁলোকৰ যি উচিত যি কৰ আছে সেই কৰটো তেওঁলোকে দিব বিচৰা নাই সেই তেওঁলোকে বহিৰাজ্যৰ গাড়ী আনি এই কোম্পানীত সোমাব বিচাৰি আছে আৰু তেওঁলোকৰ এটাই প্ৰতিবাদ যে স্থানীয় যিখিনি গাড়ী আছে সেইখিনি গাড়ী তেওঁলোকৰ ইয়াতে যাতে চলাব পাৰে আৰু তেওঁলোকে এই ডালমিয়াৰ কোম্পানীত আশা কৰি যাতে তেওঁলোকে এই গাড়ীখিনি ক্ৰয় কৰিছিলে সেই ক্ৰয় কৰাৰ ফলত আজি তেওঁলোকে এই বৃহৎ ডালমিয়া কোম্পানীয়ে তেওঁলোকৰ ওপৰত যি অন্যায় কৰি আছে সেই অন্যায় তেওঁলোকৰ পৰা বন্ধ কৰিব লাগে নহ'লে অনাতা দিনত তেওঁলোকে আৰু বৃহৎ আন্দোলন গঢ়ি তুলিব বুলি আমাক জানিব দিছে হয় নিশ্চয়কৈ এটা কথা তেওঁলোকে আমাক জনাইছে যে আজি এই কেইদিনৰ ভিতৰত যি তেওঁলোকৰ ওপৰত অন্যায় হৈছে এই অন্যায়ৰ ফলত আজি তেওঁলোকৰ এজন যি ট্ৰাক মালিক আছে সেই ট্ৰাক মালিকে আজি আত্মহত্যা কৰিবলগীয়া পৰিস্থিতি তেওঁলোকৰ হৈছে আৰু অনাগত দিনত যদি তেওঁলোকৰ এই দাবী তেওঁলোকৰ মানি লোৱা নহয় তেওঁলোকে ৰাস্তা আজি ডালমিয়াৰ পথছোৱাত যি ৰাস্তা সেই ৰাস্তা অৱৰোধ কৰিছে অনাগত দিনত তেওঁলোকে ৰাজহুৱাভাৱে তেওঁলোকে গোটেই লংকা চহৰখন আৱদ্ধ কৰিবলৈ তেওঁলোকে আমাক জানিব দিছে নিশ্চয়কৈ কেমেৰা পাৰ্চন হবিবুৰ ৰহমানৰ সৈতে মই আছিকুৰ ৰহমান অসম নৰ্থ ইষ্ট নিউজ লাইভ